সোনাই বছৰত চোৰৰ উপদ্ৰৱ এতিয়া নিশা হ'লেই চোৰৰ ৰাজত্ব সমগ্ৰ সোনাই সদৰৰ বিভিন্ন অঞ্চলত বিগত কিছুদিনৰ পৰা প্ৰতিদিনে চোৰে লুটি দিছে কিবা নহয় কিবা এটা সামগ্ৰী। এইবাৰ পুনৰ সোমবাৰে নিশা চোৰে লুটি দিলে চিলিণ্ডাৰ বেটাৰীসহ অন্যান্য সামগ্ৰী। সোনাই সদৰ আৰু সোনাই দৈনিক বজাৰৰ পদপথত সন্ধিয়া ফাষ্টফুডৰ ক্ষুদ্ৰ দোকান খুলি গ্ৰাহকক বিভিন্ন খাদ্যৰ জুতি দিয়াৰ লগতে স্থানীয় নিবনুৱা যুৱকসকলে কৰ্মসংস্কৃতিৰ এক আদৰ্শ পথ দেখুৱাৰ উপৰি পৰিয়ালক পোহপাল দি আহিছে। কিন্তু তেনে সময়তে চোৰৰ উপদ্ৰৱে ব্যৱসায়ীসকলৰ মূৰৰ কামৰণি হৈ পৰিছে। সোমবাৰে নিশা মৌমৰা গাঁৱৰ পল্লৱ পেগু নামৰ ফাষ্টফুড ব্যৱসায়ীজনে সোনাই কাৰ পাৰ্কিঙৰ কাষতে থকা নিজৰ দোকানখন আনদিনাৰ দৰে বন্ধ কৰি থৈ যায় যদিও আজি পুৱাতে আহি দোকানখনৰ তলা ভাঙি থকা অৱস্থাত দেখি হতবাক হয়। দোকানৰ সকলো সামগ্ৰী আছেনে নাই চাওঁতে গম পাই যে দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰ, ইনভাৰ্টাৰৰ এটা বেটাৰী, অন্যান্য সামগ্ৰী নাই দোকানত, অৰ্থাৎ চোৰে চুৰ কৰি নিছে। অৱশ্যে সোনাই সদৰত এনে চুৰি ঘটনা প্ৰথম নহয়। প্ৰায় দোকানসমূহৰ বিভিন্ন সামগ্ৰীৰ লগতে বিভিন্ন গাঁৱৰ গৃহৰ পৰা গাড়ী, বাইক, বাইচাইকেল, পানী মটৰ, মোবাইল আদি চুৰ হৈয়ে আছে। সেই ভুক্তভোগী ৰাইজে চোৰাক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ সোনাই মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে। হয়, নমস্কাৰ। এতিয়া মই কেইদিনমান আগৰ পৰাই ইয়াত জনাই বজাৰ কাৰ পাৰ্কিঙত এখনি ফাষ্টফুডৰ দোকান খুলি আছিলোঁ। এই অৱস্থাতে আমাৰ সদায় প্ৰতিদিনে আমি খুলি কিনি দোকান বন্ধ কৰি যাওঁ। তাৰপিছত কালি ৰাতি প্ৰায় আমি দোকান বন্ধ কৰি যোৱাৰ সময়ত তাৰপিছত আমাৰ দোকানখন তলা ভাঙি চিলিণ্ডাৰ দুটা আৰু বেটাৰী এটা লগতে কেইবাটাও সামগ্ৰী লৈ যায় ইয়াৰ পৰা। এতিয়া এনেকুৱাতো হ'লে আমি নিবনুৱাই কিবা এটা কৰিতো খাব লাগিব। এতিয়াতো আমাৰ এনেকুৱা কৰি থাকিলে, এনেকুৱা চুৰ হৈ থাকিলে আমাৰ জনাই বজাৰখন বা আমি কেনেকুৱা নিবনুৱা ল'ৰাবোৰে জীয়াই থাকিব। সেইটোকে আৰু আহ্বান কৰিছোঁ আমাৰ পুলিচ প্ৰশাসনক, চোৰক কৰায়ত্ব কৰিব লাগে আৰু এফআইআৰ এখন থানাত আমি লিখিবলৈ এতিয়া চেষ্টা কৰি আছোঁ। মোৰ নাম পল্লৱ পেগু। আগতে চুৰ হৈছে বাৰু, অথনি আমি সোধা পোছা কৰোঁতে কৈছে ওচৰৰ দোকান এখনৰ পৰা এনেকৈ দুটা চিলিণ্ডাৰ লৈ যায় বুলি, 5-6 দিন মানে 10 দিন আগৰ কথা আৰু এনেকুৱা লৈ যায় বুলি কৈছে। এতিয়া তলা ভাঙিছে, তলাটো ডাঙৰ তলাই লগাইছিলোঁ, কিন্তু সেইটোতো উপায় নাই, ডাঙৰ তলাই আৰু ইমান ডাঙৰ তলা ভাঙি কিনি চুৰ কৰিলে আমি এতিয়া উপায় নথকা হৈ গৈছে। চোৰকেইটাক ধৰিব লাগে পুলিচে, এইটোৱে আহ্বান জনাইছে আৰু।